নমস্কাৰ আমি এখন গণতান্ত্ৰিক দেশৰ বাসিন্দা গণতান্ত্ৰিক দেশ এখনত আসলতে কি হয় গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনে ক্ষমতা দখল কৰে গণতান্ত্ৰিক নিৰ্বাচন মানে জনসাধাৰণে নিজৰ ক্ষমতাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি চৰকাৰ গঠন কৰি দিয়ে যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৱে শাসনধাৰ পৰিচালনা কৰে ক্ষমতা দখল কৰে আৰু ইয়াৰ বিপৰীতে যিটো দলে সংখ্যাগৰিষ্ঠতা নাপায় সেই দলটোৱে আসলতে বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰে চৰকাৰৰ যিখিনি কাম-কাজ সেই চৰকাৰৰ কাম-কাজখিনি কেনেদৰে পৰিচালনা কৰিছে জনসাধাৰণৰ হিতৰ বাবে কাম কৰিছে নে তেওঁলোকৰ বেয়াৰ কাৰণে কাম কৰিছে চৰকাৰৰ বেয়া কামৰ সমালোচনা ভাল কামৰ আলোচনা সেই সম্পৰ্কে বিৰোধী দলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিন্তু কথা হ'ল যদি গণতান্ত্ৰিক দেশ এখনত বিৰোধী শূন্য হৈ পৰে আমি সততে শুনিবলৈ পোৱা বিৰোধী শূন্য এখন দেশ বিৰোধী শূন্য এখন ৰাজ্য যদি বিৰোধী শূন্য হৈ পৰে তেতিয়া আমাৰ গণতান্ত্ৰিক যিটো পৰম্পৰা সেই গণতান্ত্ৰিক পৰম্পৰা সুৰক্ষিত হৈ থাকিবনে আমাৰ জাতিটো সুৰক্ষিত হৈ থাকিবনে আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি যদি আলোচনা কৰিবলৈ আমাৰ উজৰ আপত্তিখিনি জনসাধাৰণৰ যিখিনি উজৰ আপত্তি সেই উজৰ আপত্তিখিনি যদি সদনত উপস্থাপন কৰিবলৈ সদনত বিৰোধী দল নাথাকে তেতিয়া আমাৰ গণতন্ত্ৰ সুৰক্ষিতভাৱে থাকিবনে সেই আজিৰ দিনত আটাইতকৈ ডাঙৰ প্ৰশ্ন সেই সম্পৰ্কে আজি সূক্ষ্মভাৱে আলোচনা কৰিম গণতন্ত্ৰত একনায়কত্ববাদী দলীয় যিটো প্ৰথা একদলীয় যিটো প্ৰথা সেই একদলীয় প্ৰথাৰ কোনো ব্যৱস্থা নাই তেওঁলোকে গ্ৰহণযোগ্য নহয় ইয়াৰ বিপৰীতে গণতন্ত্ৰত দ্বিদলীয় বা বহুদলীয় প্ৰথাৰ ব্যৱস্থা আছে দ্বিদলীয় প্ৰথাৰ প্ৰথম প্ৰৱৰ্তন হৈছিল ইংলেণ্ডত আৰু বৰ্তমানো ইংলেণ্ডত দ্বিদলীয় প্ৰথাৰে ব্যৱস্থা আছে দ্বিদলীয় প্ৰথাত অৱশ্যে জনসাধাৰণে দুটা দল নিৰ্বাচিত কৰাৰ সুবিধা থাকে এটা দলক শাসনত বহুৱাই আৰু আনটো দলে বিৰোধী ভূমিকা পালন কৰে আৰু দ্বিদলীয় গণতান্ত্ৰিক যিটো প্ৰথা সেই গণতান্ত্ৰিক প্ৰথাত এখন শক্তিশালী চৰকাৰ আৰু সুস্থ চৰকাৰ এখন গঠন হয় ইয়াৰ বিপৰীতে বহুদলীয় যিটো প্ৰথা সেই বহুদলীয় প্ৰথাত গণতান্ত্ৰিক যিটো প্ৰথা সেই বহুদলীয় প্ৰথাত জনসাধাৰণৰ যিটো ভোটৰ বিভাজন সেই ভোটৰ বিভাজন পৰিলক্ষিত হয় যাৰ বাবে অনিচ্ছা সত্ত্বেও কোনোবা এজন প্ৰতিনিধিয়ে গৈ শাসনভাৰ বা চৰকাৰ দখল কৰিবলৈ সক্ষম হয় গতিকে সামগ্ৰিকভাৱে গণতান্ত্ৰিক পৰম্পৰা গণতান্ত্ৰিক সুস্থ অৱস্থা এটাৰ কাৰণে বিৰোধী দলৰ ভূমিকা অত্যন্ত জৰুৰী বিৰোধী দলে আসলতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে চৰকাৰ আমাৰ জনসাধাৰণৰ যিখিনি সমস্যা সেই সমস্যাখিনি সদনত উপস্থাপন কৰি জনসাধাৰণৰ যিখিনি উজৰ আপত্তি সেইখিনি সদনত উপস্থাপন কৰি বিৰোধী শূন্যভাৱে আমি এখন গণতান্ত্ৰিক দেশ কেতিয়াও পৰিকল্পনা কৰিব নোৱাৰো কেতিয়াও কল্পনা কৰিব নোৱাৰো এই কাৰণে গণতান্ত্ৰিক পৰম্পৰাক বিৰোধী দলৰ ভূমিকা আছে আমি যদি এই বিৰোধী দলৰ ভূমিকাখিনি প্ৰথমতে আলোচনা কৰি লওঁ আমি যে অষ্টম নৱম শ্ৰেণীত পঢ়িছিলো বিৰোধী দলৰ ভূমিকা আসলতে কি বিৰোধী দলৰ ভূমিকা এক জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থ সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অত্যন্ত প্ৰহৰীৰ দৰে কাম কৰিব লাগে শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰাখিব চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হ'লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰাৰ যিটো কাৰ্য সেই কাৰ্য বিৰোধী দলে পালন কৰে জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষা সংসদৰ মজিয়াত দাঙি ধৰাটো বিৰোধী দলৰ কাম প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকাটো বিৰোধী দলৰ কাম জনমত গঠন কৰাটো বিৰোধী দলৰ কাম চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰাটো বিৰোধী দলৰ কাম জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰাটো বিৰোধী দলৰে কাম জনমতৰ প্ৰতি চৰকাৰক সজাগ দায়বদ্ধ আৰু জবাবদিহি কৰাটো বিৰোধী দলৰে কাম জনমতৰ চৰকাৰে যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকাৰ নজৰ ৰখাটো বিৰোধী দলৰ কাম প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম কাজক গতিশীলতাক প্ৰদান কৰাটো কিন্তু বিৰোধী দলৰ কাম গতিকে বিৰোধী দলৰ যিটো গণতান্ত্ৰিক ভূমিকা গণতন্ত্ৰত যিটো বিৰোধী দলৰ ভূমিকা সেয়া আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ যাওঁতে আমি কিছুমান কথা আলোচনা কৰিব লাগিব বিৰোধী শূন্য হোৱাৰ কাৰণসমূহ যদি আলোচনা কৰিবলৈ যাওঁ আমি আলোচনা কৰিম প্ৰথমতে য'ত বিৰোধী শূন্য হৈ পৰে তেতিয়া চৰকাৰে যিটো কাৰ্য সম্পাদন কৰে সেই কাৰ্যটোকে সঁচা বুলি জনসাধাৰণে মানি ল'বলৈ বাধ্য হ'ব
বিৰোধীৰ দুৰ্বল অৱস্থাৰ বাবে শাসনত থকা চৰকাৰখনক আমি দোষাৰোপ কৰিলে কিন্তু সমস্যাৰ সমাধান নহয় যদি বিৰোধীয়ে নিজৰ নীতি আদৰ্শ পাহৰি কেৱল ব্যক্তি স্বাৰ্থ সিদ্ধিৰ বাবে শাসকীয় দলত চৰকাৰত সামিল হৈ গৈ থাকে তেতিয়া কিন্তু নিজৰ ব্যক্তি স্বাৰ্থ সিদ্ধিৰ বাবে গৈ যেটো সামাজিক স্থিতি নিজৰ নীতি আদৰ্শ তাক জলাঞ্জলি দি যদি চৰকাৰত সামিল হয় বা চৰকাৰী দল শাসকীয় দলটোত সামিল হয় তাৰ কাৰণে কিন্তু আমি শাসকীয় দলটোক দোষাৰোপ কৰি থাকিলে নহব আমি দেখিবলৈ পাই আহিছো যে যদিহে তেওঁলোকে কোনো জনপ্ৰতিনিধি বিৰোধীৰ ঠাইত পায় বিৰোধীৰ স্থান পায় তেতিয়া পৰৱৰ্তী পৰ্যায়ত তেওঁ শাসকীয় দললৈ গুচি যোৱাৰ যেটো প্ৰৱণতা আজিৰ দিনত দেখিবলৈ পাইছো সেয়া আসলে গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতি চৰম চূড়ান্তভাৱে কাফিলতি আৰু চূড়ান্ত অপমান গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ হৈছে বিৰোধী দল জনসাধাৰণে নিৰ্বাচিত কৰি দিয়া জনপ্ৰতিনিধিয়ে একাংশই শাসনৰ গাদীত বহে আৰু আন একাংশই বিৰোধীৰ আখ্যা পায় অথচ দুইটা দলৰ জনপ্ৰতিনিধিয়ে ৰাইজৰ চৰণত শৰণ লয় যে আমি ৰাইজৰ বাবে কাম কৰিম শাসনত বহা সকলে হওক বা বিৰোধীত বহা সকলে হওক সকলোৱে ৰাইজৰ ওচৰত ভূত ভিক্ষা কৰি শৰণ লয় আমি জনসাধাৰণৰ বাবে কাম কৰিম কিন্তু পাভলুটি মাৰিবলৈ বৰ বেছি সময় নালাগে চৰকাৰত বহা সকলৰ কামৰ তীক্ষ্ণ চকু ৰখাৰ প্ৰয়োজনীয়তা আছে সংবিধানৰ নীতি আদৰ্শক পালন কৰাৰ হৈছে নে নাই তাৰ ওপৰত তীক্ষ্ণ চকু ৰখাৰ প্ৰয়োজনীয়তা আছে যিসময় জনমত গঠন কৰাৰ প্ৰয়োজনীয়তা আছে চৰকাৰৰ বেয়া কামৰ সমালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে গণতান্ত্ৰিক নীতি আদৰ্শ পালন কৰা হৈছে নে নাই সেই সম্পৰ্কে চকু ৰখাৰ প্ৰয়োজনীয়তা আছে কোনোবাখিনিত স্বৈৰাচাৰী আইন প্ৰণয়ন কৰা হৈছে নেকি সেই সম্পৰ্কে চকু ৰখাৰ প্ৰয়োজনীয়তা আছে কিন্তু সেই সময়তে আসলতে ৰাইজৰে সৰহসংখ্যক বিৰোধী দলৰ জনপ্ৰতিনিধিয়ে আয়াৰাম গয়াৰামত বিশ্বাসী হৈ পৰে তেওঁলোকৰ বুকুত এখন ফলক থাকে যে উচিত দামত বিক্ৰীৰ বাবে সাজু উচিত মূল্যত বিক্ৰীৰ বাবে সাজু পণ্ডিতৰ ভাষাত যাক হৰ্স ট্ৰেডিং বুলি কোৱা হয় ৰাইজ নিৰূপায় কণী যেতিয়া উমত দিছিল ৰাইজে যেতিয়া কণী উমত দিছিল ঠিকে আছিল কিন্তু দিয়াৰ পাছতহে গম পোৱা গ'ল যে গোটেই কণী খোপাই ঘোলা কাৰণ বতৰটো বেয়া আছিল দেহা থাকিলে বেহা বুলি কওঁ কিন্তু দেহা থাকিলে বেহা নহয় ক্ষমতা থাকিলেহে বেহা ধন সম্পদ আচল মূল্যবোধ আদৰ্শ আত্মসন্মান জাতি প্ৰেম দেশ প্ৰেম ভাষা প্ৰেম আদিবোৰ অভিধান শুনি কৰি থাকক আমাক ধন লাগে আমাক সম্পদ লাগে আমাক সম্পত্তি লাগে এই যেটো চিন্তাধাৰা জনপ্ৰতিনিধিৰ এই যি চিন্তাধাৰা ৰাইজক সেৱা কৰাৰ যেটো চিন্তাধাৰা এই চিন্তাধাৰাই কিন্তু আমাক আসলতে এটা ডাঙৰ বিপদলৈ লৈ যাব মই কোৱা নাই কোন মানুহ মই এই ভিডিঅ'টোত কোৱা নাই যে কোন মানুহ গৈছে বা কোন কেনে ধৰণৰ প্ৰথাত কোন বিশ্বাসী হয় কিন্তু মই সামগ্ৰিকভাৱে আলোচনা কৰিবলৈ এটোহে চেষ্টা কৰিছো যে গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিক যিবোৰ পৰম্পৰা গণতান্ত্ৰিক নীতি আদৰ্শ গণতান্ত্ৰিক মূল্যবোধ সামাজিক নিৰাপত্তা সামাজিক সুস্থিৰতা এই বিষয়বস্তুসমূহ যেতিয়ালৈকে আমি আলোচনা কৰাৰ বাবে এটা উপযুক্ত বিৰোধী দল আমাৰ হাতত নাথাকিব কিন্তু আমাৰ দুৰ্ভাগ্য ভয় হয় যে গণতন্ত্ৰ সুৰক্ষিত হৈ থাকিবনে নাই এই আছিল আজিৰ এটা ভিডিঅ' এই যি ভিডিঅ'ত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিলো আসলে গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা সম্পৰ্কে এনেধৰণে আমি ভিডিঅ'সমূহ প্ৰদান কৰিম এটো আসলে আমাৰ প্ৰথম ভিডিঅ' কথাখিনি কৈ যাওঁতে হয়তো কোনোবাখিনিত কিবা খুটি নাতি ৰৈ যাব পাৰে আপোনালোকে কমেণ্টত জনাব তাৰোপৰি আপোনালোকে কমেণ্টত এটা কথা জনাবচোন যদি এতিয়ালৈকে ভিডিঅ'টো চাইছে কমেণ্টত এটা কথা জনাবচোন এই যে যেটো পৰম্পৰা সৃষ্টি হৈছে বিৰোধী শূন্য যেটো পৰম্পৰা সৃষ্টি হৈছে গণতন্ত্ৰ আৰু আপোনালোকৰ এই চিন্তাধাৰাটো কেনেকুৱা ধৰণৰ আপোনালোকে কি ভাবে মোৰ কথাখিনিৰ লগত আপোনালোক একমত নে মূল্যবোধক যে জলাঞ্জলি দিয়া হৈছে নিজৰ আত্মসন্মানক জাতি প্ৰেম ভাষা প্ৰেমক যে জলাঞ্জলি দিয়া হৈছে এয়া আসলতে মই কেতিয়াও পছন্দ নকৰো এজন জনপ্ৰতিনিধিৰ পৰা সেয়া মোৰ ব্যক্তিগত অনুভৱ আশা ৰাখিছো ভিডিঅ'টো চাই ভাল পালে এনেধৰণে পৰৱৰ্তী ভিডিঅ'সমূহত আপোনালোকৰ মাজলৈ নিৰ্বাচন জনপ্ৰতিনিধি ৰাজনৈতিক চিন্তাধাৰা সেই সম্পৰ্কে লৈ চেষ্টা কৰিম অৰ্থনৈতিক গাঁথনি সামাজিক নিৰাপত্তা এই বিষয়সমূহ আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ চেষ্টা কৰিম পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম যে গণতন্ত্ৰ আৰু যেটো চতুৰ্থ স্তম্ভ দুটাকৈ চেনেল অসমৰ প্ৰেক্ষাপটত দুটাকৈ চেনেল কালি বিৰোধী দলে
বৰ্জন কৰিছে গতিকে বিৰোধী দলে বৰ্জন কৰিছে কিয় প্ৰচাৰ মাধ্যমসমূহৰ ভূমিকা আচলতে কেনেকুৱা ধৰণৰ হ'ব লাগে গণতন্ত্ৰত সেই সম্পৰ্কে আলোচনা কৰিম পূৰ্বৰ প্ৰচাৰ মাধ্যমৰ ভূমিকা কেনে ধৰণৰ আছিল বৰ্তমানৰ প্ৰচাৰ মাধ্যমৰ ভূমিকা কেনে ধৰণৰ সেই সম্পৰ্কে আলোচনা কৰিম যদিহে পৰৱৰ্তী ভিডিওটো চাব বিচাৰে তেনেহলে নিশ্চিতৰূপে চেনেলটো সাবস্ক্ৰাইব কৰি থব কমেন্ট কৰিব লাইক কৰিব ধন্যবাদ